শোণিতপুৰৰ গুদামঘাটত 4 লক্ষাধিক টকাৰ ড্ৰাগছসহ এজনক আটক। চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গুদামঘাটত চলোৱা অভিযানত জব্দ কৰে 47টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ 7টা খালী কণ্টেইনাৰ আৰু এটা চাবোনৰ কেছ। গুদামঘাটৰ আবু আলী ওৰফে হজত আলীৰ পৰা উদ্ধাৰ কৰা হৈছে এই নিষিদ্ধ ড্ৰাগছ। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য 4 লক্ষাধিক টকা হ'ব বুলি সূত্ৰত প্ৰকাশ পাইছে। বালিপুৰাৰ পৰা এনডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। ক'ৰ পৰা আনিছিল বস্তুটো? আমি স্যার দাদা না জানো আমার কথা বলে আমি আমাক ফসাইছে কোনে বচাইছে? কোনে ফসাইছে মানে কি কম মানুহ যদি ইমানটো ৰেকৰ্ড হয় যদি ৰেকৰ্ড দিব পাৰে ক'ৰ পৰা তোৰ ঘৰৰ পৰা পাইছে ন তোৰ বস্তুটো? না বাহিৰত পাইছে বাহিৰত পাইছে? বাহিৰত পাইছে। কি নাম আছিল তোৰ? মোৰ নাম এনে আবু বুলি চবেই চিনি পায়, এনে অৰিজিনেল নাম ফজৰ আলী। ফজৰ আলী? হয় বুজিছে, মোক কোনো মানুহ নাই গুদামঘাট অঞ্চলত পিনে ইমানটো ৰেকৰ্ড নাই। যদি আমি চুৰৰ কাৰণে এগেষ্ট কথা পাতো মোক ফচাইছে। আমাৰ কিমান লাগে যদি এইটো নিষ্ঠু কৰক। আমাৰ এইটোৱে অনুৰোধ ছাৰৰ ওচৰত, যদি কাইম মানুহ লাগে আমি দিবৰ কাৰণে তথ্য আছো। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক